प्रभु जगन्नाथ प्रेमानंद ये क्या हुआ जस्ट लुकिंग ए वाव नमस्कार সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো কালি জাষ্ট মোৰ হাৰ্ট এটেক হৈ মৰিব বাকী আছিলোঁ। কালি কি হৈছিল, ভাৰত চেম্পিয়ন হ'ল অৱশেষত। আৰু কালি মই ৰাতি কি কৰিছিলোঁ এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু শ্বেয়াৰ কৰিব যদি নোৱাৰোঁ মোৰ বুকুখন খালী নহ'ব। আৰু এই ভিডিঅ'টোত আপোনালোকক কালি কি কি হৈছিল তাৰে বিষয়ে অলপ শ্বেয়াৰ কৰিম। আৰু সকলোৱে টিম ইণ্ডিয়াক শুভেচ্ছা জনাওক। এই ভিডিঅ'টোত সকলোৱে কংগ্ৰেচুলেশ্যন দিয়ক। আৰু কি হৈছিল তাৰে অলপ আপোনালোকৰ আগত আহকচোন ব্যাখ্যা কৰোঁ। জাষ্ট ৱাও ৱাও ৱাও, সঁচাকৈ যোৱাকালি কি অৱস্থা আছিলে মোৰ। লাষ্ট 5 অভাৰত জাষ্ট হাৰ্ট এটেক হ'বৰ কাৰণে বাকী আছিল। সঁচাকৈ কি খেল খেলিছে টিম ইণ্ডিয়াই। চেলুট চেলুট চেলুট। সেই লাষ্ট 5 অভাৰত যিবোৰ উৰাই যাওঁ হৈ আছিল, কান্দিম নে হাঁহিম নে মানে কি হৈছিল নিজে গম পোৱা নাছিলোঁ। অৱশেষত এই খবৰটো আহিল, ভাল ৰিজাল্টটো আহিল। 2024 T20 ৱৰ্ল্ড কাপ চেম্পিয়ন হ'ল আমাৰ ভাৰত। ভাৰত মাতা কি জয়। ৱাও, সঁচাকৈ কি ক'ম। হাৰ্দিক পাণ্ডিয়াক যিটো IPLত ট্ৰল কৰি আছিল, সেই উত্তৰ হাৰ্দিক পাণ্ডিয়াই কালি দিলে। আৰু গোটেই T20 মেটছখনেই মানে যিকেইখন হাৰ্দিক পাণ্ডিয়াই খেলিছে সঁচাকৈ খুব ভাল খেলিছে। বুম বম বম বুমৰাহ ক'বই নালাগে, সিং ইজ কিং, RCDীপ, ৰোহিত শৰ্মা, বিৰাট কোহলি, ঋষভ পান্ত, সূৰ্য কুমাৰ যাদৱ সঁচাকৈ সকলোৱে ভাল খেলিছে। অক্ষৰ পেটেল, ৱাও, সকলোৱে কৈ আছিল অক্ষৰ পেটেলক দিব নালাগে T20 ৱৰ্ল্ড কাপত, কিন্তু যি প্ৰদৰ্শন বেটিং বলিং দুটাই কৰিলে। কালি অলপ মাৰ খাইছে বলত, একো নাই বাৰু। কোনোবাই মাৰ খাব, কোনোবাই ভাল খেলিব, খেলত সেইটো হয়ে। অৱশেষত মানে কি ক'ম, ধূপ জ্বলাইছোঁ। লাষ্ট যেতিয়া ধূপ জ্বলোৱাৰ পিছত যেতিয়া ক্লাৰ্কছন আউট হ'ল, হাৰ্দিক পাণ্ডিয়াই শ্ল' বল কৰিলে, উইকেট কিপাৰ ঋষভ পান্তৰ হাতত কেটছ গ'ল, তেতিয়াই জীৱটো আহি গৈছে। তাৰপিছতে খুচি আহি গৈছে। তাৰপিছত এটাৰ বছৰ এটা ধুনীয়া বল কৰিলে বুমৰাই। ৱাও, কিয় বলিং। হীৰা পাইছে ভাৰতে, যশপ্ৰীত বুমৰাক হীৰা পাইছে। আৰু অৱশেষত ভাত পানী একো নাই, নাখোৱাকৈ ওলাই গ'লোঁ পূৰা গুৱাহাটীত। দিছপুৰত হাজাৰ হাজাৰ মানুহ, পূৰা ঢোল তাল পতাকা লৈ পূৰা একদম প্ৰচেছন। গণেশগুৰি, জুৰু তিনিআলি, কমাৰ্চ, ভৰলু নতুন দলং, ৱাও মানুহ। আৰু মানে কি ক'ম, কালিৰ পৰা এনেকুৱা ফূৰ্তি লাগিছে, ৰাতি টোপনিয়ে নাহিল। আৰু সেই ফূৰ্তিতে ভাবিলোঁ আপোনালোকৰ আগত অলপ শ্বেয়াৰ কৰোঁ মনৰ কথা, সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। সঁচাকৈ কিন্তু বিৰাট কোহলিয়ে ৰিটায়াৰমেণ্ট ল'লে। ৰিটায়াৰমেণ্ট এনাউন্স কৰাৰ লগে লগে সঁচাকৈ মানে কি ক'ম, চকু পানী ওলাই গৈছে। যাৰ খেল ইমান বছৰে চাই আছিলোঁ, 15-16 বছৰ, বিৰাট কোহলি কিং। সঁচাকৈ বিৰাট কোহলিৰ নিচিনা বেটছমেন হয়তো নাই। ৰোহিত শৰ্মাও বহুত ভাল খেলিলে T20 ৱৰ্ল্ড কাপত, কেপ্টেইন হিচাপে ভাৰতক T20 ৱৰ্ল্ড কাপ দিলে। 2007 যেতিয়া ৱৰ্ল্ড কাপ হৈছিল তেতিয়া অলপ চাইছিলোঁ, মনত আছে আৰু তেতিয়া অলপ সৰু আছিলোঁ। আৰু এতিয়া 2011 যেতিয়া ৱৰ্ল্ড কাপ ফাইনেল জিকিছিল, তেতিয়াও প্ৰথম মই গুৱাহাটীত আছিলোঁ। তেতিয়া পূৰা GS ৰোড, ভাঙাগড়, বৰা চাৰ্ভিচত পূৰা 4-5 ঘণ্টা পূৰা ৰাস্তাত আমি একদম পূৰা ফুল হাল্লা চিল্লা কৰি পতাকা লৈ পূৰা ফুল এনজয় কৰিছিলোঁ, তো মনত আছে। আৰু এইবাৰ 50 অভাৰ ৱৰ্ল্ড কাপত কি ক'ম, অলপমানৰ কাৰণে ভাৰত জয়ী হ'ব নোৱাৰিলে, আৰু সেই খুচিটো আমি ল'ব নোৱাৰিলোঁ। অৱশেষত T20 ৱৰ্ল্ড কাপ জিকিলে ভাৰতে। ৱাও। আৰু সকলোৱে কৈ আছিলে 2000 মানে কি ৱৰ্ল্ড কাপৰ ফাইনেল কোহলিয়ে কিবা এটা উপহাৰ দিব। উপহাৰ দিলে, ধুনীয়া এটা ইনিংছ খেলিলে, সেই উপহাৰটো পালোঁ। লগতে ৰিটায়াৰমেণ্টটো এটা উপহাৰ দিলে, এইটো খুব দুখৰ কথা। যিয়ে নহওক, ওৰে নিশা টোপনি মাৰা নাই, ওৰে নিশা গুৱাহাটী ফুৰিছোঁ, ওৰে নিশা পূৰা গুৱাহাটী ফুৰি আছোঁ। সকলোকে এনজয় কৰিছোঁ। মোৰ নতুন ভিডিঅ' এটা বনাইছোঁ, যোৱাকালি ৰাতি দিছোঁ, আপোনালোকে চাব পাৰে। গুৱাহাটীত হাজাৰ হাজাৰ মানুহ আহি কেনেকুৱা মানে ফূৰ্তি, তাৰ লগত ময়ো ফূৰ্তি কৰিছোঁ। আৰু কি ক'ম, এতিয়াও মানে কালি সেই যিটো ফূৰ্তি, সেইটো মানে এতিয়াও মানে একদম মানে আহি আছে ফূৰ্তিটো।
এতিয়াও যদি কাৰোবাক লগ পাওঁ, কোনোবা যদি ভিৰ হয় তাতে আকৌ ফূৰ্তি কৰিম। যিয়ে নহওক, আৰু আপোনালোকে কমেণ্ট কৰক কালি কি কৰিলে, আৰু কালি আপোনালোকৰ কেনেকুৱা অনুভৱ হৈ আছিল যেতিয়া মানে ইণ্ডিয়াৰ অৱস্থা বেয়া হৈছিল, যেতিয়া ক্লাৰ্কছনে অক্ষৰ পেটেলৰ অভাৰত 24 ৰান আনলা। তেতিয়াই কি ক'ম, ভাবিছিলোঁ খেল নাচাওঁ নেকি। তাৰপিছত ধূপ জ্বলোৱাৰ পিছত যেতিয়া ক্লাৰ্কছন আউট হ'ল, তেতিয়াৰ পৰা খেলা ষ্টাৰ্ট হ'ল। তেতিয়াৰ পৰা ফূৰ্তি কৰিছোঁ, এতিয়ালৈ ফূৰ্তি কৰিছোঁ। আৰু সকলোৱে কমেণ্ট কৰক আপোনালোকৰ অনুভৱ, আৰু সকলোৱে লাইক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম, চেলুট টিম ইণ্ডিয়া। ৱাও।